নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ এই চেনেলটোৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, ভাদ মাহ যিহেতু আৰম্ভ হ'ব সোমবাৰৰ পৰা, গতিকে আপুনি এই পবিত্ৰ ভাদ মাহত আপোনাৰ ঘৰলৈ লৈ আনক যেনে তেনে নাখাই হলেও এই কেইপদ বস্তু। যদি আপোনাৰ ঘৰলৈ এই পবিত্ৰ ভাদ মাহত এই কেইপদ বস্তু লৈ আনিব পাৰে, তেতিয়াহলে ভগৱান শ্ৰীকৃষ্ণৰ লগতে আপুনি গুৰু দুজনাৰ কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে প্ৰিয় দৰ্শক, আপুনি আপোনাৰ ঘৰলৈ এই পবিত্ৰ ভাদ মাহত যেনে তেনে হলেও লৈ আনিব এই কেইপদ বস্তু। গতিকে প্ৰিয় দৰ্শক, আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়া আপুনি জানিব পাৰিব এই পবিত্ৰ ভাদ মাহত আপোনাৰ ঘৰখনলৈ কোন কেইপদ বস্তু অনাটো খুবেই শুভ। আমি আজিৰ ভিডিঅ'টো জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। গতিকে আপুনি যদি ভক্তি সহকাৰে এই বস্তু কেইটা আনিব পাৰে, তেতিয়াহলে আপুনি ভগৱানৰ ওপৰত বিশ্বাস কৰক, আপোনাৰ ঘৰখনৰ সকলো সমস্যা, বাধা বিঘিনি, ৰোগ ব্যাধি সকলো ধ্বংস হৈ পৰিব। আপুনি কম দিনৰ ভিতৰতে টকা পইচাৰ ক্ষেত্ৰতো উন্নতি হ'ব পাৰিব। আৰ্থিক সমস্যাৰ ক্ষেত্ৰত আপুনি কোনোদিনেই ভুগিবলগীয়া নহয়। ৰোগ ব্যাধিৰ সমস্যাই যদি আপোনাৰ ঘৰখনক জুৰুলা কৰি তুলিছে, তেন্তে এই ভাদ মাহত লৈ অনা এই কেইপদ বস্তুৱে আপোনাৰ সেই সকলো সমস্যাৰ পৰা আপোনাক মুক্ত কৰি দিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয় বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে, পবিত্ৰ ভাদ মাহত যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল, লগতে আমাৰ গুৰু দুজনাৰো তিথি আছে, গতিকে আপুনি ভক্তি মনেৰে ভগৱান শ্ৰীকৃষ্ণৰ নাম অৱশ্যেই কমেণ্টত লিখিব। লগতে ভিডিঅ'টোত আপুনি এটা লাইক কৰিব বুলি আশা কৰিলো। যদি আপোনালোকে এটা লাইক কৰে, তেতিয়া আমাৰ ভিডিঅ' বনোৱাত মনোবল বাঢ়ে আৰু আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে আমাৰ মনোবল বাঢ়ে। সেইবাবে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল বঢ়াব বুলি আশা কৰিলো। লগতে প্ৰিয় দৰ্শক, আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে সুস্থ সবল তথা জীৱনত এটা নজনা কথা শিকিবৰ বাবে চেনেলটো অৱশ্যেই প্ৰতিজন ব্যক্তিয়ে ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ মতে পবিত্ৰ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। গতিকে এই দিনটোত জন্মাষ্টমী হিচাপে পালন কৰা হয় অষ্টমী তিথিৰ দিনা। গতিকে প্ৰিয় দৰ্শক, যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ জন্ম তিথি এই মাহত, গতিকে আপুনি এই বস্তু যেনে তেনে আনিবলৈ চেষ্টা কৰিব। প্ৰতি বছৰে প্ৰিয় দৰ্শক, ভাদ মাহৰ কৃষ্ণ অষ্টমী তিথিৰ দিনাই পালন কৰি অহা হৈ আহিছে। এনে পৰিস্থিতিত যদি আপুনি বজাৰলৈ যায়, তেতিয়া আপুনি এই সৰু সুৰা বস্তু কেইপদ আপোনাৰ ঘৰলৈ কিনি লৈ আনিব। বেছি টকা পইচাৰ প্ৰয়োজন নহয়, কম টকা পইচাতে আপুনি এই কেইপদ বস্তু ক্ৰয় কৰিব পাৰিব। লগতে প্ৰিয় দৰ্শক, এই বস্তু কেইপদ এনেকুৱা বস্তু যিয়ে ধন আকৰ্ষণ কৰাৰ ক্ষমতা থাকে। আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ চমৎকাৰীভাৱে আকৰ্ষণ কৰি আনিব। আৰু আপুনি যদি এই বস্তু কেইপদ আপোনাৰ ধন থোৱা ঠাইত ৰাখিব পাৰে, তেতিয়াহলে আপোনাৰ ধনৰ বেগ ধন থোৱা ঠাই কেতিয়াও খালী নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, দুষ্টক দমন আৰু ভক্তক ৰক্ষা কৰিবৰ বাবে ভাদ মাহৰ অষ্টমী তিথিৰ দিনা দৈৱকী আৰু বসুদেৱৰ অষ্টম সন্তান ৰূপে ভগৱান শ্ৰীকৃষ্ণই এই ভাদ মাহৰ অষ্টমী তিথিৰ দিনা জন্মগ্ৰহণ কৰিছিল। গতিকে এই দিনটো শ্ৰীকৃষ্ণৰ জন্ম জয়ন্তী হিচাপে সমগ্ৰ ৰাজ্যজুৰি পালন কৰি অহা হৈছে। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ কৃষ্ণ জন্ম অষ্টমী তিথি পৰিছে ভাদ মাহৰ 28 তাৰিখ আৰু ছেপ্টেম্বৰ মাহৰ 14 তাৰিখে।
গতিকে এই শুভক্ষণৰ আগতেই ভাদ মাহৰ আপুনি যেনে তেনে ঘৰলৈ আনিবলৈ চেষ্টা কৰিব এইকেইপদ বস্তু অনাৰ ফলত আপোনাৰ ঘৰত সুখ সমৃদ্ধিৰে ভৰি পৰিব বিভিন্ন অশুভ শক্তি নাশ হ'ব বিভিন্ন দোষৰ পৰা আপুনি মুক্ত হ'ব পাৰিব বিভিন্ন সমস্যা জীৱনৰ পৰা আপোনাৰ ঘৰখনৰ পৰা নাশ হৈ পৰিব তেন্তে আহক আমি বেছি পলম নকৰি কোন কেইপদ বস্তু আনিব লাগিব এই ভাদ মাহত তাৰ বিষয়ে জানি লওঁ এক নম্বৰতে হৈছে প্ৰিয় দৰ্শক ৰাধা কৃষ্ণৰ ফটোৰ বা মূৰ্তি যদি আপোনাৰ ঘৰত ৰাধা কৃষ্ণৰ ফটোৰ বা মূৰ্তি নাই তেন্তে আপুনি কৃষ্ণ জন্ম অষ্টমীৰ আগতে ভাদ মাহত আপুনি যেনে তেনে লৈ আনিব ৰাধা কৃষ্ণৰ ফটোৰ আৰু আপোনাৰ ঘৰত সেই ৰাধা কৃষ্ণৰ ফটোৰ বা মূৰ্তি স্থাপন কৰি আপুনি দৈনিক তেওঁলোকক পূজা অৰ্চনা কৰিবলৈ চেষ্টা কৰিব ভগৱান ৰাধা কৃষ্ণৰ ফটোৰ যদি আপুনি একেলগতে থকা আপোনাৰ ঘৰলৈ আনিব পাৰে তেতিয়াহ'লে আপুনি মনে বিচৰা ধৰণৰ সকলো আশা আকাংক্ষা পূৰ্ণ হ'ব সেইবাবে ৰাধা কৃষ্ণৰ একেলগে থকা ফটোৰ বা মূৰ্তি আপুনি ভাদ মাহত যেনে তেনে ঘৰলৈ আনিব যদি প্ৰিয় দৰ্শক আপোনাৰ ঘৰত ভগৱান ৰাধা কৃষ্ণৰ ফটোৰ নাই তেন্তে আনিব যেনে তেনে আৰু যদি পুৰণি হৈ গৈছে তেন্তে নতুন এখন ফটোৰ আনিবলৈ চেষ্টা কৰিব এইবাৰ আমি জানো আহক 2 নম্বৰৰ বস্তুটোৰ বিষয়ে প্ৰিয় দৰ্শক ভাদ মাহ যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ জন্ম তিথি আৰু ভগৱান শ্ৰীকৃষ্ণৰ বাহী অন্যতম প্ৰিয় গতিকে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আগতে বা ভাদ মাহত যেনে তেনে আপোনাৰ ঘৰলৈ এটা বাহী লৈ আনিব যদি আপুনি ভাদ মাহত এটা বাহী লৈ আনে সৰু হলেও তেতিয়াহ'লে ইয়াৰ ফলত আপোনাৰ ঘৰখনক সকলো সংকটৰ পৰা ভগৱান শ্ৰীকৃষ্ণই ৰক্ষা কৰিব আৰু ভগৱান শ্ৰীকৃষ্ণৰ যদি প্ৰিয় বাহী ঘৰত থাকে তেতিয়াহ'লে কোনো অশুভ শক্তি ঘৰলৈ প্ৰৱেশ কৰিব নোৱাৰে আৰু ঘৰখনত সুখ আৰু সমৃদ্ধিৰে বাস কৰিব কোনোদিন আপোনাৰ ঘৰত অশান্তিৰ সৃষ্টি নহয় 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক আপুনি কৃষ্ণ জন্ম অষ্টমীৰ আগতে হালধীয়া বস্ত্ৰ ঘৰলৈ আনিব পাৰে আৰু সেই হালধীয়া বস্ত্ৰখন আপুনি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম অষ্টমীৰ দিনা আপুনি ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিব পাৰে এনে কাৰ্য কৰিলে ভগৱান শ্ৰীকৃষ্ণ খুবেই প্ৰসন্ন হ'ব এইবাৰ আমি জানো আহক 4 নম্বৰটোৰ বিষয়ে 4 নম্বৰতে হৈছে ভাদ মাহত আপুনি পদ্ম বৰ্জন মালা বা বিজয় জয়ন্তী মালা আপোনাৰ ঘৰলৈ আনিব পাৰে জন্মাষ্টমীৰ আগত বা আপুনি ভাদ মাহতে আনিবৰ বাবে চেষ্টা কৰিব পদ্ম বৰ্জমালা বা বিজয় জয়ন্তী মালা যেনে তেনে আনিবলৈ চেষ্টা কৰিব ইয়াৰ ফলত আপোনাৰ জীৱনৰ পৰা ধাৰ ঋণৰ সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব আৰু আপোনাৰ ঘৰখনত শান্তিৰে বিৰাজ কৰিব লগতে যিসকলৰ খং ৰাগ বেছি তেওঁলোকে যদি এই মালা ঘৰত আনি ৰাখিব পাৰে তেন্তে তেওঁলোকৰ মনটো শান্ত কৰি ৰখাত সহায় কৰিব শৰীৰটো ঠাণ্ডা কৰি মনটো শান্ত কৰি ৰাখিব এইবাৰ আমি জানো আহক 5 নম্বৰটোৰ বিষয়ে 5 নম্বৰতে হৈছে ময়ূৰ পাখি জন্মাষ্টমীৰ আগতেই বা আপুনি ভাদ মাহত যেনে তেনে লৈ আনক আপোনাৰ ঘৰলৈ ময়ূৰ পাখি ঘৰত যদি ময়ূৰ পাখি থাকে তেন্তে অত্যন্ত মংগল আপোনাৰ সন্তানৰ পঢ়াৰ টেবুলত যদি ময়ূৰ পাখি ৰাখে তেতিয়াহ'লে সন্তানৰো পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব কিতাপৰ মাজত আপুনি এই ময়ূৰ পাখি ভৰাই ৰাখিব পাৰে কেৱল ইমানেই নহয় আপুনি যদি ঘৰলৈ ময়ূৰ পাখি আনে তেতিয়াহ'লে আপোনাক কোনো অমংগলে স্পৰ্শ কৰিব নোৱাৰে কোনো অশুভ শক্তি বা বেয়া শক্তিয়ে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে আপোনাৰ ঘৰৰ কোনো সদস্যকে লগতে ঘৰখনত যথেষ্ট পৰিমাণৰ পজিটিভ শক্তি বৃদ্ধি পায় সেইবাবে ময়ূৰ পাখি ঘৰলৈ যেনে তেনে ভাদ মাহত আনিবলৈ চেষ্টা কৰিব 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক শাস্ত্ৰৰ অনুযায়ী জন্মাষ্টমীৰ আগত বা জন্মাষ্টমীৰ দিনা আপুনি ঘৰলৈ মৌ আনিব পাৰে
এই দিনটোত ভগৱান শ্ৰীকৃষ্ণক যদি আপুনি মৌ আগবঢ়াব পাৰে তেন্তে ঘৰখনত ধন টকা ধান চাউলৰ কেতিয়াও অভাৱ অনাটন নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, শাস্ত্ৰৰ মতে জন্মা অষ্টমীৰ আগতেই বা আপুনি ভাদ মাহৰ যিকোনো এটা দিনত আপোনাৰ ঘৰলৈ কামধেনু গৰু ঘৰলৈ লৈ আনিব পাৰে। ইয়াৰ ফলত আপুনি ব্যৱসায় বাণিজ্য আৰু কেৰিয়াৰত উন্নতি লাভ কৰিব পাৰিব। ভগৱান শ্ৰীকৃষ্ণৰ গৰু অত্যন্ত প্ৰিয় বুলি আপুনি নিশ্চয় হয়তো জানে। কোৱা হৈছে যে আপোনাৰ ঘৰলৈ কামধেনু গৰুৰ যদি এখন ফটোৰ বা মূৰ্তি আনিব পাৰে, ঘৰত ৰাখিব পাৰে, তেতিয়াহ'লে ঘৰত সুখ আৰু সমৃদ্ধিৰ বৃদ্ধি পাব, টকা পইচাৰ আগমন ঘটিব। সেইবাবেই আপুনি আনিবলৈ চেষ্টা কৰিব। 8 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক ভাল কৰিবৰ বাবে জন্মা অষ্টমীৰ আগতেই বা ভাদ মাহৰ যিকোনো এটা দিনত ঘৰত লাড্ডু গোপালৰ মূৰ্তি বা ফটো আনিব লাগে। এই ছবি যদি ঘৰত ৰাখিব পাৰে তেতিয়াহ'লে বিবাহিত জীৱন সুখীময় হয় আৰু স্বামী স্ত্ৰীৰ মাজত প্ৰেম সম্পৰ্ক বৃদ্ধি হয় বুলি শাস্ত্ৰত কোৱা হৈছে। 9 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি আপোনাৰ সন্তানৰ শিক্ষাৰ প্ৰতি যদি মনোযোগ বৃদ্ধি কৰিব বিচাৰে, মা সৰস্বতীৰ কৃপা দৃষ্টি পাব বিচাৰে, তেন্তে আপুনি জন্মা অষ্টমীৰ আগতেই বা জন্মা অষ্টমীৰ দিনাই বা ভাদ মাহৰ যিকোনো এটা দিনত আপুনি আপোনাৰ ঘৰলৈ বীণা লৈ আনিব পাৰে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যদি আপুনি বীণা ঘৰলৈ আনিব পাৰে, ক্ৰয় কৰি আনে, তেন্তে ইয়াক অত্যন্ত শুভ বুলি মনা হৈছে। ইয়াৰ ফলত আপোনাৰ সন্তানৰ ওপৰত সৰস্বতী আই অসীম কৃপা দৃষ্টি পৰিব। গতিকে আপুনি চেষ্টা কৰিব এই কেইপদ বস্তু যেনে তেনে ঘৰলৈ আনিবৰ বাবে। গোটেই কেইপদ বস্তু যদি আপুনি ক্ৰয় কৰি আনিব নোৱাৰে, আপোনাৰ সামৰ্থ্য নাই, তেতিয়াহ'লে আপুনি যিখিনি পাৰে সেইখিনিকে ক্ৰয় কৰি আনিবলৈ চেষ্টা কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব, তেওঁলোকেও যাতে ভগৱান শ্ৰীকৃষ্ণৰ এই প্ৰিয় মাহত এই কেইপদ বস্তু আনি ভগৱান শ্ৰীকৃষ্ণৰ অসীম কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হয়। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।